কামৰূপ গ্ৰাম্য জিলাৰ বাইহাটা চাৰিআলিৰ সমীপত অৱস্থিত কৰৰাৰ কদমতলত 1, 2 আৰু 3 ফেব্ৰুৱাৰীত বৰ্ণিল কাৰ্যসূচীৰে শ্ৰী শ্ৰী মহাগণেশ পূজা উদযাপন কৰা হয়। 41তম এই পূজাখনিৰ প্ৰথম দিনা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। পূজা সমিতিৰ সভাপতি মোহিনী গোস্বামীয়ে পতাকা উত্তোলন কৰাৰ পিছতে স্মৃতি তৰ্পণ কৰে প্ৰতিষ্ঠাপক সভাপতি চিদানন্দ শৰ্মা, কৰৰা পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী কনকলতা ডেকা আৰু বিহদিয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী জেউতি পাটোৱাৰীয়ে। 9 বজাত গছপুলি ৰোপণ কৰে খগেন্দ্ৰনাথ কলিতা, অমিয় মিশ্ৰ, অনিল শৰ্মা, অলকেশ ভাগৱতী আৰু বহুকেইজন গণ্যমান্য ব্যক্তিয়ে। পুৱা 10 বজাত বিষ্ণু পূজা আৰম্ভ কৰা হয়। তাৰ পিছত মঞ্জিত শৰ্মাৰ দ্বাৰাই মুখ্য দ্বাৰ উন্মোচন কৰা হয়। পুৱা 11 বজাত তৰুণ চন্দ্ৰ কাকতিয়ে অস্থায়ী কাৰ্যালয় উদ্বোধন কৰে। সন্ধিয়া 5 বজাত কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কমলেশ্বৰ চৌধুৰীৰ লগতে বহুকেইগৰাকী ব্যক্তিয়ে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে। তাৰ পিছত আমন্ত্ৰিত পাঠকৰ দ্বাৰাই নাগাৰা নাম পৰিৱেশন কৰোৱাই উপস্থিত ভক্তপ্ৰাণক আধ্যাত্মিক ভক্তিৰসৰ সোৱাদ দিয়ে। দ্বিতীয় দিনা অভাৱনীয়ভাৱে ভক্তৰ ভিৰ দেখিবলৈ পোৱা যায়। তৃতীয় দিনা পুৱা 9 বজাৰ পৰা পূজা আৰম্ভ হোৱাৰ পিছত নিশা 8 বজাত সাংস্কৃতিক সন্ধিয়াৰে সফল সামৰণি পৰে। প্ৰদীপ দাস ঠাকুৰৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ। প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।